হিন্দু যুৱকৰ টাৰ্গেট মুছলমান কিশোৰী। কিয় মুছলমান কিশোৰীক টাৰ্গেট কৰিছে হিন্দু যুৱকে? মুছলমান কিশোৰীক পলুৱাই নিবলৈ সহজ নেকি? লাভ জেহাদৰ চিকাৰ মুছলমানৰ কিশোৰী। নৱম শ্ৰেণীত পঢ়িহে আছিল, কিন্তু প্ৰেমৰ পাখি গজিল এগৰাকী কিশোৰীৰ। প্ৰেমত হাবুডুবু খাই SE কোম্পানীত কৰ্মৰত এগৰাকী যুৱকৰ সৈতে পলাই গ'ল মানে যুৱকজনে পলুৱাই নিলে কিশোৰীগৰাকী। এই ঘটনা সংঘটিত হৈছে অসমতে, কিন্তু অসমৰ পৰা পলুৱাই নি বিহাৰত বিয়া পাতিলে কিশোৰীগৰাকী, যাৰ বাবে নাওবৈচাত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে। নাওবৈচাত হিন্দু যুৱকে মুছলমান কিশোৰীক পলুৱাই নিয়াৰ ঘটনাক লৈ এতিয়া উত্তৰ অসম জ্বলিছে। বঙালমৰাৰ সোণাপুৰৰ ইছলামপুৰৰ শালমৰাৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে। বাল্য বিবাহ সম্পন্ন কৰিব দিয়া নহ'ব। SE পাইপলাইন কৰ্তৃপক্ষক গ্ৰেপ্তাৰ কৰক। SE পাইপলাইন কৰ্তৃপক্ষক গ্ৰেপ্তাৰ কৰক। নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীৰ প্ৰেমৰ বাবে এতিয়া হাহাকাৰ ৰাইজৰ। যি সময়ত বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ, সেই সময়ত কিন্তু তলে তলে সংঘটিত হৈছে বাল্য বিবাহ। পাইপলাইন প্ৰাইভেট কোম্পানীৰ এগৰাকী কৰ্মচাৰী আমাৰ অঞ্চলৰ এগৰাকী নাবালিকা ক্লাছ 9ত পঢ়া ছাত্ৰীক যোৱা 18 তাৰিখে অপহৰণ কৰি লৈ যায়। বৰ্তমানলৈকে এই ছাত্ৰীগৰাকীৰ কোনো ধৰণৰ খবৰ আমি পোৱা নাই। পৰিয়ালে জনোৱা মতে যোৱা 18 তাৰিখে বঙালমৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু সেই মৰ্মে পৰিয়ালৰ লোকে SE পাইপলাইন কোম্পানীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলৰ লগত যোগাযোগ কৰিছে যদিও ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ বিষয়াসকলে গা এৰা মন্তব্য দিয়া দেখা গৈছে। গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি অসম আৰক্ষীৰ ওচৰত দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত আমাৰ এই নাবালিকা ছাত্ৰীগৰাকীক উদ্ধাৰ কৰি দিব লাগে, অন্যথা আমাৰ এই অঞ্চলৰ ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।